আঘাত পোৱা মানে জীৱনত হাৰি যোৱা নহয়। আপুনি আঘাত পোৱা মানে ভাবি ল'ব, সেয়াই সৃষ্টিকৰ্তাৰ ডাঙৰ আশীৰ্বাদ। সেই আঘাতৰ পৰা কেৱল দুখ নহয়, যদি এই শিক্ষাটোক কামত লগাই আপুনি আগুৱাই গৈ থাকে, তেনেহ'লে আপুনি আপোনাৰ জীৱনটোক লৈ এটা সময়ত গৌৰৱবোধ কৰিব আৰু ক'ব, জীৱনটোক সুন্দৰকৈ গঢ়ি তুলিবৰ বাবে এটা বিশাল আঘাতে যথেষ্ট। আপুনি যিমান বেছি আশা কৰিব, সিমানেই বেছি কষ্ট পাব। এইটোৱে প্ৰকৃতিৰ নিয়ম। অচিনাকি মানুহবোৰ কেতিয়াও বিশ্বাসঘাতকতা কৰিব নোৱাৰে। বিশ্বাসঘাতকতা তেওঁ কৰে যাক আপুনি বহুতো বেছি বিশ্বাস কৰিছিল। জাহাজৰ চাৰিওফালে পানী থাকে, কিন্তু জাহাজ ডুবি নাযায়। যেতিয়া পানী জাহাজৰ ভিতৰত সোমাই তেতিয়া ডুবি যায়। ঠিক তেনেকৈ মানুহৰ চাৰিওফালে যেতিয়া বেয়া মানুহবোৰ থাকে, তেতিয়া যিমানে সমালোচনা কৰক ক্ষতি নহয় আপোনাৰ। কিন্তু যেতিয়া বেয়া মানুহবোৰক আপুনি আপোনাৰ জীৱনত স্থান দিব, তেতিয়াই তেওঁ আপোনাক লাহে লাহে ধ্বংস কৰি দিব। জীৱনত এই তিনিটা বস্তু কেতিয়াও নাভাঙিব। 1 নম্বৰ ট্ৰাষ্ট, 2 নম্বৰ প্ৰমিছ আৰু 3 নম্বৰ সঁচা ভালপোৱাজনৰ হৃদয়। ক্ৰোধৰ অৱস্থাত ভ্ৰমৰ জন্ম হয় আৰু ভ্ৰমে বুদ্ধি নষ্ট কৰে। বুদ্ধি নষ্ট হ'লে ব্যক্তিৰ পতন আৰম্ভ হয়। শান্ত মনে আপোনাৰ সকলো নিৰ্ণয়ে আপোনাক সঠিক পৰিণাম দিয়ে। মৌনতা সেইটো যাত্ৰা হয় যিয়ে আমাৰ মনক অশান্তিৰ পৰা শান্তিলৈ, আন্ধাৰৰ পৰা পোহৰলৈ আৰু অজ্ঞানৰ পৰা জ্ঞানীলৈ লৈ যায়। সময়ৰ লগত নিজকে সলনি কৰক, নহ'লে সময়ক সলনি কৰক। পৰিস্থিতিক দোষাৰোপ কৰি নাথাকিব। যিকোনো অৱস্থাত মাত্ৰ আগবাঢ়িব শিকক। যেতিয়া আমাৰ মনে আনৰ কাৰণে ভাল ভাবিবলৈ আৰম্ভ কৰিব দিয়ে, ঠিক সেই সময়ত শান্তি আমাৰ জীৱনত প্ৰৱেশ কৰে। সময়তকৈ আঘাত পোৱা বস্তুৱে নিজৰ মূল্য হেৰুৱাই দিয়ে আৰু সময়তকৈ পিছত পোৱা বস্তুবোৰ নিজৰ মহত্ব হেৰুৱাই দিয়ে। যেতিয়া মানুহৰ প্ৰয়োজন শেষ হয়, তেতিয়া তেওঁ আপোনাৰ সৈতে কথা পতাৰ পদ্ধতি সলনি হৈ যায়। সেইবোৰ মানুহৰ পৰা আঁতৰি আহক, যিবোৰ মানুহে কেৱল নিজৰ প্ৰয়োজনতে আৰু নিজৰ নিঃসংগতাতহে মনত পেলায়। আৰু সেইবোৰ মানুহক কেতিয়াও আঁতৰি যাবলৈ নিদিব, যিবোৰ মানুহে আপোনাক কেতিয়াও অকলশৰীয়া অনুভৱ কৰিবলৈ নিদিয়ে। জীৱনটো তেতিয়াই অন্ধকাৰ হৈ পৰে যেতিয়া আপোন মানুহবোৰ ভিৰৰ মাজত হেৰাই যায় আৰু অচিনাকিৰ দৰে ব্যৱহাৰ কৰে। পিছলৈ কেতিয়াও ঘূৰি নাচাবা। যিয়ে পোৱা নাই সেয়া আপোনাৰ নাছিল। যি সন্মুখত আছে তাক গ্ৰহণ কৰাৰ মানসিকতা প্ৰস্তুত কৰক। দেখিব পোৱাৰ নোপোৱাৰ পৰামৰ্শত পূৰ্ণ কৰিব জীৱনে। ধুবুৰী নিতিতাকৈ আপুনি হয়তো এখন সাগৰ পাৰ হ'ব পাৰিব, কিন্তু দুচকু নিহিতাকৈ আপুনি আপোনাৰ জীৱনটোক পাৰ কৰাটো অসম্ভৱ। কষ্টই মানুহক আঘাত কৰে, কষ্টই মানুহক পৰিৱৰ্তন কৰে, কষ্টই মানুহক কন্দুৱায় আৰু এই কষ্টই এদিন মানুহক বহুত শক্তিশালী বনায়। যিয়ে আপোনাক হিংসা কৰে তেওঁৰ সন্মুখত এনে কৰক। 1 নম্বৰ যি আপোনাক হিংসা কৰে তেওঁৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা। 2 নম্বৰ সমাজত তেওঁৰ প্ৰশংসা কৰক, বৰঞ্চ তেওঁক সন্মান কৰক। দেখিলে হিংসাৰ পৰিৱৰ্তনে তেওঁ আপোনাক ভাল পাবলৈ আৰম্ভ কৰিব। আত্মসন্মানৰ কাৰণে কেতিয়া কষ্ট পোৱা ভাল, কিয়নো কষ্টই মানুহৰ পৰিৱৰ্তন আৰু শক্তিশালী কৰি তোলে। কষ্ট দিছা দি যোৱা, ঘৃণা কৰিছা কৰি যোৱা, কিন্তু এটা কথা মনত ৰাখিবা, জীৱনটো সৰু নহয়। কি কষ্ট
তুমি আজি আমাক দিছা সেই কষ্ট অন্য কোনোবাই তোমাক দিব। হাঁহিৰ পিছত লুকাই থকা কষ্টবোৰ বুজি পোৱাৰ ক্ষমতা সকলোৰে নাথাকে। কষ্ট পোৱাৰ পিছতো প্ৰতিবাদ নকৰি মনে মনে থকাজন দুৰ্বল নহয়। সেইটো তোৰ মাক দেউতাকৰ দিয়া ভাল শিক্ষাৰ পৰিচয়। যিজনে আপোনাক অৱহেলিত কৰিছে তেওঁক ধন্যবাদ দি তাৰ পৰা আঁতৰি আহক, কাৰণ তেওঁ অৱহেলিত কৰাৰ কাৰণে হয়তো আপোনাৰ জীৱনত উন্নতি হ'ব। অৱহেলিত হ'লে মানুহে বহুতো কথাই শিকিব পাৰে। গোটেই জীৱন পৰিশ্ৰম কৰিলে এজন ব্যক্তি কেতিয়াও ধনী হ'ব নোৱাৰে যদি পত্নীয়ে এই দুটা কাম কৰে। 1 নম্বৰ, পত্নীয়ে তৃতীয় ব্যক্তিৰ কথা মতে সংসাৰ পৰিচালনা কৰিলে। 2 নম্বৰ, স্বামীৰ উপাৰ্জনত পত্নীয়ে অসন্তুষ্ট প্ৰকাশ কৰিলে। লক্ষী ছোৱালীৰ 5টা গুণ হৈছে: 1 নম্বৰ, খং বেছি হয় কিয়নো তেওঁলোকক সঁচা মনৰ তেওঁলোকে মিছা সহ্য কৰিব নোৱাৰে। 2 নম্বৰ, অলপতে অন্তৰত দুখ পায়। 3 নম্বৰ, মুখে মুখে সঠিক প্ৰশ্নৰ উত্তৰ দিব জানে। 4 নম্বৰ, খং আৰু সময় কাক কেনেকৈ কি ক'ব লাগে তেওঁলোকে জানে আৰু পৰিস্থিতিৰ লগত মিলি চলিব জানে। 5 নম্বৰ, যদি খঙতে কেতিয়াও কাৰোবাক কিবা ক'লে পিছত নিজেই অন্তৰত কষ্ট পায়। কি ক'লো ভাবি। জীৱনত কেতিয়াবা যদি বেয়া দিনৰ লগত যুদ্ধ কৰিবলগীয়া হয় তেনেহ'লে হতাশ নহ'ব। মনত ৰাখিব, আপোনাৰ দিন বেয়া আছিল, জীৱনটো নহয়। আপোনাক বেলেগ কি ভাবে সেইটো গুৰুত্বপূৰ্ণ নহয়। গুৰুত্বপূৰ্ণ হ'ল আপুনি নিজকে কেনেদৰে ভাবে। ধন্যবাদ।